ফাইনেলি ৰেচন কাৰ্ডৰ ওপৰত আহি গ'ল এটা ভাল খবৰ। বিশেষকৈ আপোনালোক যিসকল লোকৰ এতিয়ালৈকে আপোনালোকৰ ৰেচন কাৰ্ডত নাম উঠা নাই, তো আপোনালোকৰ ল'ৰা হওক বা ছোৱালী হওক, যদি কাৰোবাৰ আপোনালোকৰ এতিয়ালৈকে ৰেচন কাৰ্ডত নাম উঠা নাই, অৰ্থাৎ আপোনালোকৰ এড হোৱা নাই, তো বন্ধুসকল আপোনালোকে এতিয়া আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ পৰাই আপোনালোকে তেওঁৰ নাম আপোনালোকে এড কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে ৰেচন কাৰ্ডত উঠাব পাৰিব নাম। তো বন্ধুসকল এইটো এটা চৰকাৰে আজি নতুনকৈ এটা এপছ মুকলি কৰিছে। তো সেই এপছটোৰ নাম হৈছে মেৰা ৰেচন 2.0। তো বন্ধুসকল এই আপোনালোকৰ যোনটো নেকি এপছ মুকলি কৰিছে, তো মেৰা ৰেচন 2.0 এইটো সহায়ত আপোনালোকে মোবাইলৰ পৰাই আপোনালোকৰ সেই যিগৰাকী নাম আপোনালোকে উঠাব বিচাৰে, আপোনাৰ ল'ৰা হওক বা ছোৱালী, তো আপোনালোকে ফোনৰ পৰাই আপোনালোকে সেই নামটো এড কৰিব পাৰিব, অৰ্থাৎ তেওঁৰ নামটো আপোনালোকে উঠাব পাৰিব। তো বন্ধুসকল আপোনালোকে এই এপছটো আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব লাগিব, আৰু বন্ধুসকল আপোনালোকে এই এপছটোত কেনেধৰণে আপোনালোকে আপোনাৰ সেই নামটো আপোনালোকে উঠাব, তো যিগৰাকী নাম আপোনালোকে উঠাবলৈ বিচাৰে, তো গোটেই প্ৰচেছটো আপোনালোকে এই ভিডিঅ'টোতে আপোনালোকক দেখুওৱা হ'ব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে এই এপছটো ক'ৰ পৰা ডাউনলোড কৰিব লাগিব আৰু কেনেধৰণে আপোনালোকে নতুন নাম আপোনালোকে এড কৰিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰটো অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰত লিখিব মেৰা ৰেচন 2.0। তো লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পাছত আপোনালোকে এনেধৰণে দেখিবলৈ পাব মেৰা ৰেচন 2.0। তো এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। তো বন্ধুসকল মই এতিয়া ইনষ্টল কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে এই এপছটো ইনষ্টল কৰাৰ পাছত আপোনালোকে বেক আহিব। তো বন্ধুসকল আপোনালোকে বেক অহাৰ পাছত আপোনালোকে এই এপছটো অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে এপছটো অ'পেন কৰিব। তো তাৰ পৰা কিছুমান কণ্ডিশ্যন আহে, সেইবোৰ আপোনালোকে এলাউ কৰি দিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত চাব, প্ৰথম আপোনালোকে ইয়াত চিলেক্ট কৰিবলৈ আপোনাৰ লেংগুৱেজ, তো আপোনালোকে ইংলিছ আপোনালোকে চিলেক্ট কৰিব। তো তাৰ পৰা আপোনালোকে নেক্সট কৰিব। তো বন্ধুসকল মই ইয়াত নেক্সট কৰি দিছোঁ। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দিছে গেট ষ্টাৰ্ট। তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম দেখিবলৈ পাইছে লগ ইন বেনিফিচিয়াৰী ইউজাৰ। তো তাৰ পৰা আপোনাৰ ডিপাৰ্টমেণ্ট ইউজাৰ। তো বন্ধুসকল এতিয়া যোনটো নেকি আপোনালোকৰ বেনিফিচিয়াৰী ইউজাৰ আছে, এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনালোকৰ প্ৰায় চিলেক্টে হৈ থাকিব। যদি আপোনালোকৰ ডিপাৰ্টমেণ্ট আপোনাৰ ইউজাৰত আপোনাৰ চিলেক্ট হৈ থাকে, তো তেতিয়াহ'লে আপোনালোকে বেনিফিচিয়াৰী ইউজাৰত আপোনালোকে ক্লিক কৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে তলত দেখিছে এণ্টাৰ ইয়ৰ আধাৰ নং। তো আপোনালোকৰ এতিয়া যিগৰাকী মহিলাৰ নামত তো আপোনালোকৰ ৰেচন কাৰ্ড আছে, তো তেওঁৰ আধাৰ নম্বৰটো প্ৰথম আপোনালোকে ইয়াত দিব লাগিব। তো আধাৰ নম্বৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত কেপচা কোড এটা দেখিছে, এই কেপচা কোডটো যেনেধৰণে আছে, তো সেনেধৰণে আপোনালোকে ইয়াত সেই কেপচা কোডটো টাইপ কৰিব লাগিব। তো তাৰ পৰা আপোনালোকে দেখিছে লগ ইন উইথ OTP। তো আপোনালোকে সেই যিগৰাকী আপোনালোকৰ মহিলা আধাৰ নম্বৰ দিছিলে, তো আপোনালোকে লগ ইন উইথ OTPত আপোনালোকে ক্লিক কৰি দিয়াৰ লগত তো তেওঁৰ মোবাইললৈ এটা OTP যাব। তো সেই OTPটো আপোনালোকে ইয়াত দিবলৈ এটা অপশ্যন ওলাব। তো তাত আপোনালোকে OTPটো দিব লাগিব। তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। তো মোৰ যোনটো নেকি আধাৰ নম্বৰ, তো মই ইয়াত টাইপ কৰি দিছোঁ। তো বন্ধুসকল এনেধৰণে আপোনালোকে সেই আধাৰ নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তো বন্ধুসকল আপোনালোকে আধাৰ নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত এটা দেখিছে কেপচা কোড। তো আপোনালোকে এই কেপচা কোডটো যেনেধৰণে আছে, তো সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব। তো বন্ধুসকল মই এতিয়া কেপচা কোডটো ইয়াত টাইপ কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে কেপচা কোডটো টাইপ কৰাৰ পিছত আপোনালোকে দেখিছে লগ ইন উইথ OTP। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল ইয়াত দেখিছে আপোনালোকে সেইগৰাকী মহিলাৰ নামত OTPটো গুচি গৈছে, অৰ্থাৎ মোৰ নামত OTPটো আহি গৈছে। তো ইয়াতে বন্ধুসকল যোনটো নেকি OTP আহিছে, তো সেই OTPটো মই ইয়াত এতিয়া টাইপ কৰি দিছোঁ। তো বন্ধুসকল মই এতিয়া ইয়াত মোৰ OTPটো বহুৱাই দিছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ OTPটো বহুৱাৰ পাছত আপোনালোকে ইয়াত দেখিছে ভেৰিফাই বুলি অপশ্যন এটা পাব। তো আপোনালোকে এই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই আপোনালোকে ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব, তো আপোনালোকৰ OTPটো ভেৰিফাই হৈ যাব। তো বন্ধুসকল OTPটো ভেৰিফাই হোৱাৰ পিছত আপোনালোকে এনেধৰণে আপোনালোকে এটা পেজ অ'পেন আহিব। তো ইয়াত আপোনালোকে দিছে ক্ৰিয়েট নাও, তো স্কিপ দুটা অপশ্যন দেখিছে, যোনটো নেকি আছে ক্ৰিয়েট নাও। তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া এমপিন 4টা বনাব লাগিব। যেতিয়া আপোনালোকে এপছটো অ'পেন কৰিব, তো আপোনালোকক প্ৰয়োজন হ'ব। তো বন্ধুসকল মই এতিয়া এমপিনটো বনাই লৈছোঁ। আপোনালোকে 4টা আপোনালোকে ডিজিট এমপিন বনাই ল'ব। তো বন্ধুসকল মই এতিয়া এমপিন 4টা বনাই লৈছোঁ। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে 4টা এমপিন আপোনালোকে বনাই ল'ব। তো যেতিয়া আপোনালোকে এপছটো আপোনালোকে অ'পেন কৰিব,
তো আপোনালোকৰ সেই এমপিন কেইটা আপোনালোকৰ প্ৰয়োজন হ'ব তো বন্ধুসকল ইয়াত আপোনালোকে দুবাৰ আপোনালোকে সেই একেটা সেম এমপিনকে আপোনালোকে বনাব লাগিব তো তাৰ পৰা আপোনালোকে ক্ৰিয়েট এমপিন তো ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগত বন্ধুসকল আপোনালোকে এই এপছটো আপোনালোকে ওপেন হৈ আহিব তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে মোৰ গোটেই ডিটেইলছটো আহি গৈছে আপোনালোকে যিগৰাকী আপোনালোকৰ মহিলা আপোনালোকৰ ইয়াত আপোনালোকে সেই আধাৰ কাৰ্ড দিছিলে তো তেওঁ গোটেই আপোনালোকৰ এই ৰেচন কাৰ্ডটো ডিটেইলছটো আপোনালোকে এনেধৰণে আহি যাব তো ইয়াতে বন্ধুসকল আপোনালোকে কেইবাটাও আপোনালোকে অপশ্যন দেখিবলৈ পাইছে তো ইয়াতে আপোনালোকে চাব তো এতিয়া যদি বন্ধুসকল তেওঁ আপোনালোকে ৰেচন কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব বিচাৰে তো আপোনালোকে ইয়াত ৰাইট সাইডে আপোনালোকে ইয়াত দেখিছে অপশ্যন এটা তো এই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়াৰ লগত তেওঁ আপোনালোকৰ যোনটো নেকি আপোনালোকৰ ৰেচন কাৰ্ডৰ আপোনাৰ ডিজিটেল আপোনাৰ কাৰ্ডটো তেওঁ ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনালোকে বিচাৰে তো এতিয়া বন্ধুসকল আপোনালোকে যিহেতু আপোনালোকে সেই ৰেচন কাৰ্ডত আপোনালোকে যদি বেলেগৰ নাম আপোনালোকে এড কৰিব বিচাৰে তো অৰ্থাৎ আপোনালোকে উঠাব বিচাৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে লেফ্ট সাইডে আপোনালোকে চাব তিনিটা ডট দেখিছে তো ইয়াত আপোনালোকে ক্লিক কৰিব তো ইয়াত ক্লিক কৰাৰ লগে আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাইছে 2 নম্বৰ অপশ্যনত যোনটো নেকি আছে মেনেজ ফেমিলি ডিটেইলছ তো ইয়াত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেধৰণে আপোনালোকে দেখিবলৈ পাব তো এতিয়া বন্ধুসকল আপোনালোকে যদি নতুন যদি কাৰোবাৰ নাম আপোনালোকে এড কৰিব বিচাৰে তো ইয়াত আপোনালোকে দেখিছে এড নিউ মেম্বাৰ তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব তো বন্ধুসকল ইয়াত ক্লিক কৰি দিয়াৰ লগত বন্ধুসকল আপোনালোকে সেই নতুন মেম্বাৰ এড কৰা আপোনালোকৰ ফৰ্মটো ওপেন হৈ আহিব অৰ্থাৎ আপোনালোকে সেই পেজটো ইয়াত ওপেন হৈ আহিব তো ইয়াত আপোনালোকে দেখিছে তো ইয়াৰ বন্ধুসকল আপোনালোকে গোটেই তেওঁৰ নামটো যিজনৰ নামত আপোনালোকে ইয়াত উঠাব তেওঁৰ নামটো লিখিব লাগিব তো জেণ্ডাৰ এজ তো তেওঁৰ ডিটেইলছ তো গোটেইখিনি আপোনালোকে ইয়াত লিখি আপোনালোকে নেক্সট কৰিব তো নেক্সট কৰাৰ লগত বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে দেখিছে ইয়াত 9টা আপোনালোকৰ পেজ আপোনালোকে কমপ্লিট কৰিব লাগিব তো এইখিনি কমপ্লিট কৰাৰ পাছতে বন্ধুসকল আপোনালোকৰ তেওঁৰ নামটো আপোনালোকে ইয়াত এড কৰিব পাৰিব তো আৰু যদি বন্ধুসকল আপোনালোকে কাৰোবাৰ নাম যদি আপোনালোকে এড কৰিব বিচাৰে যদি আপোনালোকৰ ঘৰৰ কোনোবা আপোনালোকে যদি মেম্বাৰ নাম আপোনালোকে ইয়াত এড কৰিম বুলি ভাবিছে তো আপোনালোকে মোক কমেণ্ট কৰিব তো আগৰ যোনটো নেকি প্ৰচেছ কেনেধৰণে আপোনালোকে এড কৰিব পাৰিব মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল তো বন্ধুসকল আপোনালোকে এনেধৰণৰ যদি আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে পাৰিলে বেল আইকনটো অন কৰি দিব তো যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেটবোৰ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব